এট ফাৰ্ষ্ট সকলোকে হেপী নিউ ইয়াৰ কাৰণ আজি 2023 বৰ্ষৰ 1 জানুৱাৰী হয় আজি 2023 বৰ্ষৰ প্ৰথমটো দিন আৰু প্ৰথম দিনত আপোনালোক সকলোৱে 2023 বৰ্ষৰ এইটো শেষৰটো ভিডিঅ' অৰ্থাৎ 2023 বৰ্ষটো শেষ হ'ব হ'ল এতিয়া 2024 আহি আছে এই বৰ্ষটোত হয়তো বহুতখিনি কাম কৰিলে বহুতৰ নিজৰ জীৱন সলনি হ'ল বা বহুখিনি উন্নতি কৰিলে কিন্তু আমাৰ অসমখনৰ কিমানখিনি উন্নতি হ'ল বহুতেতো নিজৰ জীৱনত বহুখিনি উন্নতি কৰিলে কিন্তু আমাৰ অসমখনত বা আমাৰ অসম চৰকাৰে অসমলৈ কি এনেকুৱা ডাঙৰ ষ্টেপ উঠালে যাৰ কাৰণে নেকি 2023 বৰ্ষটো অসমৰ কাৰণে এটা সফল বৰ্ষ হিচাপে ঘোষণা কৰিব পাৰি গতিকে মই আজিৰ ভিডিঅ'টোত এই টপিকটোৰ ওপৰতে ডিছকাছ কৰিব গৈ আছোঁ আপোনালোকে চিম্পলি ক'ব পাৰে যে এইটো মোৰ 2023 ৰিকেপ ভিডিঅ' হয় 2023ৰ অসম চৰকাৰখনৰ এইটো এটা ৰিকেপ ভিডিঅ' বুলি আপোনালোকে ক'ব পাৰে গতিকে ভিডিঅ'টি শেষলৈকে চাই যাই থাকক গোটেইখিনি কথা আপোনালোকে বুজি পাই যাই থাকিব নমস্কাৰ মই হৃদয় আৰু আপোনালোকে চাই আছে HS এক্সট্ৰা গতিকে আৰম্ভ কৰোঁ আজি ভিডিঅ' এই বছৰটোৰ আৰম্ভণিতে অসম চৰকাৰে এনেকুৱা এটা ষ্টেপ উঠালে যাৰ কাৰণে নেকি বৰ্তমান সময়ত অসমৰ নামটো গোটেই বিশ্বত জিলিকি আছে অৰ্থাৎ বহাগ বিহুৰ সময়ত যিহেতু আমাৰ 11,000 নাচনি আৰু বিহুৱা একেলগে একগোট খুৱাই কিনে সেই সৰু সজাই ষ্টেডিয়ামত যেনেধৰণে বিহু প্ৰদৰ্শন কৰিলে সেই বিহু প্ৰদৰ্শন কৰাটো হয়তো ইমান এটা সম্ভৱ কাম নাছিল ইমানখিনি মানে বিহুৱা আৰু নাচনি লগাই কিনে এনেকুৱা ধৰণে এটা নাচ প্ৰদৰ্শন কৰাটো ইমান এটা সম্ভৱ কাম নাছিল যদিও অসম চৰকাৰে সেই ইভেণ্টটো ধুনীয়াকৈ সম্ভৱ কৰি তুলিলে ইমান ডাঙৰ এটা ইভেণ্ট অৰ্গেনাইজ কৰি কিনে অসমৰ নামটো জিলিকাই তোলাৰ কাৰণে অসম চৰকাৰৰ ওচৰত সদায় আমি কৃতজ্ঞ কিন্তু এই ইভেণ্টৰ কাৰণে হয়তো তাৰ পাছত বহুখিনি কণ্ট্ৰভাৰ্চি হৈছিল কিছুমান ফাইনেন্সিয়েল কণ্ডিশ্যনৰ কাৰণে হয়তো এই ইভেণ্টৰ পিছত বহুখিনি কণ্ট্ৰভাৰ্চি হৈছিল কিন্তু আমি যদি ইয়াৰ কণ্ট্ৰভাৰ্চিখিনি নাচাই কিনে আমি যদি ইয়াৰ পজিটিভ ছাইডটো চাব যাওঁ অৰ্থাৎ আমি এইটো লৈ কণ্ট্ৰভাৰ্চি নকৰি কিনে ইমান ডাঙৰ এটা ৰেকৰ্ড যে আমাৰ অসমে কৰিলে তাৰ কাৰণে আমি যদি গৌৰৱ অনুভৱ কৰোঁ মই ভাবোঁ সেইটোহে আমাৰ কাৰণে বেছি লাভৱান হ'ব গতিকে 2023 বৰ্ষটো ইয়াৰ কাৰণে এটা মনত ৰাখিবলগীয়া বৰ্ষ হৈ যায় ইয়াৰ পিছত আমি যদি চাওঁ অসম চৰকাৰে ইয়াৰ পিছত এটা ডাঙৰ কাম কৰিলে গুৱাহাটীৰ যিখন মালিগাঁও ফ্লাইঅভাৰ আছিল সেই মালিগাঁও ফ্লাইঅভাৰখন 2023 বৰ্ষত তেওঁলোকে ফাইনেলি মুকলি কৰি দিলে হয়তো 2 বছৰ 3 বছৰ আগৰ পৰা এই ফ্লাইঅভাৰখনৰ কাম কৰি আহিছিল কিন্তু 2023 বৰ্ষত এই ফ্লাইঅভাৰখন কমপ্লিট কৰি কিনে তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখন মুকলি কৰি দিলে এইটো ঠিকে আছে ফ্লাইঅভাৰখন মুকলি কৰি দিলে ঠিকে আছে ইয়াৰ কাৰণে হয়তো মালিগাঁও সেইখিনি ঠাইত হয়তো অকণমান জামৰ সংখ্যা কমি গ'ল বা অসমৰ মহানগৰ বুলি ক'লে যিহেতুকে আমি গুৱাহাটীখনক জানো গতিকে গুৱাহাটীখনত এতিয়া জামেৰে ভৰ্তি হৈ আছে কিন্তু সেইখন ফ্লাইঅভাৰ মুকলি কৰি দিয়াৰ পৰা হয়তো অলপ হ'লেও 1% হ'লেও গুৱাহাটীখনত জামৰ সংখ্যা কমিছে গতিকে এই মালিগাঁও জামটো হয়তো অসমৰ কাৰণে এটা ডাঙৰ সমস্যা হৈ আছিল যিটো নেকি তেওঁলোকে 2023ত সমাধান কৰি দিলে কিন্তু হয়তো মালিগাঁও জামৰ দৰে আৰু হয়তো বহুতো এনেকুৱা ধৰণৰ অসমত সমস্যা আছে যিখিনি এতিয়াও সমাধান হ'বৰ কাৰণে বাকী আছে গতিকে মই ভাবোঁ যে আগন্তুক আহিবলগীয়া 2024 বৰ্ষত তেওঁলোকে এনেকুৱা ধৰণে অসমৰ বাকী সমস্যাবিলাকো সমাধান কৰি যায় ইয়াৰ পিছত অসম চৰকাৰে এটা ডাঙৰ ষ্টেপ ল'লে ডাঙৰ ষ্টেপ মানে কি নতুন এটা ধৰি লওক ইভেণ্ট এটা ইণ্ট্ৰডিউচ কৰিলে যিটো নেকি হৈছে খেল মহাৰণ সংগীত মহাৰণ গতিকে আমি যদি ক'ব যাওঁ বৰ্তমান সময়ত ৰিচেণ্টলি তেওঁলোকে এইটো বস্তু ইণ্ট্ৰডিউচ কৰিছে যে ভাবোঁ এইটো ষ্টেপো তেওঁলোকে ধৰি লওক বেয়া এটা ষ্টেপ লোৱা নাই কাৰণ বৰ্তমান সময়ত কি হৈছে কিছুমান ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ থাকে পিছপৰা ঠাইৰ পৰা মানে তেওঁলোকৰ প্ৰতিভা থাকে খেলাত ইণ্টাৰেষ্ট বা তেওঁলোকে খেলিব পাৰে কিন্তু কিছুমান ঠাইৰ অভাৱ বা কেতিয়াবা এনেকুৱা ধৰণৰ ফিল্ডৰ অভাৱৰ কাৰণে তেওঁলোকে খেলিব নাপায় কিন্তু অসম চৰকাৰে এইটো এটা সমস্যা এটা ধুনীয়া এটা সমাধান হ'ব বুলি ভাবি এইটো ইণ্ট্ৰডিউচ কৰি দিছে যে কিছুমান এনেকুৱা ধৰণৰ পিছপৰা ল'ৰা ছোৱালীও যাতে আগলৈ যাবৰ কাৰণে সুবিধা পায় গতিকে মই ভাবোঁ এনেকুৱা ধৰণৰ কিছুমান ডাঙৰ কাম বৰ্তমান 2023 বৰ্ষত অসম চৰকাৰখনে কৰিলে আৰু বাকী এনেকুৱা ধৰণৰ হ'বলগীয়া কাম বহুতো আছে যিখিনি নেকি মই আশা কৰোঁ 2024 বৰ্ষত তেওঁলোকে গোটেইখিনি সমাধান কৰি উলিয়াব গতিকে বাছ আজিৰ ভিডিঅ'ত এইখিনিয়ে অসম চৰকাৰে এনেকুৱা ধৰণৰ কিছুমান ডাঙৰ কাম কৰিলে অসমখনে বাকী আৰু যিখিনি কৰিব বাকী আছে 2024 চনত কৰিব বুলি আশা থাকিল গতিকে বাছ ভিডিঅ'টিৰ পৰা যদি আপোনালোকে কিবা অকণমান হ'লেও নতুন কিবা অকণ শুনিলে তেনেহ'লে প্লিজ ভিডিঅ'টি লাইক কৰিব লগতে চেনেলটো যদি নতুনকৈ হৈছে ছাবস্ক্ৰাইব কৰিব আৰু ৰ'ব আহিবলগীয়া 2024 বৰ্ষৰ অৰ্থাৎ আগন্তুক আহিবলগীয়া ইংৰাজী নৱবৰ্ষৰ আপোনালোক সকলোলৈকে শুভেচ্ছা